নাৰায়ণপুৰৰ এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হৈছে। বস্তাই বস্তাই নষ্ট হৈ পৰি আছে শিশু খাদ্যসমূহ। বিতৰণ নকৰাৰ ফলত কেন্দ্ৰটোতে ম্যাদ উকলি বিয়পিছে দুৰ্গন্ধ পৰ্যন্ত। শিমলুগুৰিৰ মাজমজিয়াতে থকা ৩ নং শিমলুগুৰি আদৰ্শ কেন্দ্ৰটোত এই অনিয়ম সংঘটিত হৈছে। পৰিচালনা সমিতি অভিভাৱকৰ তৎপৰতাত উলিয়াই অনা হৈছে সামগ্ৰীসমূহ। কেন্দ্ৰটোৰ কৰ্মীগৰাকীৰ বিৰুদ্ধে এতিয়া গুৰুত্বহীন অহীনতাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু এই কৰ্মীগৰাকীৰ কেন্দ্ৰটোৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰিছে অভিভাৱকসকলে। নাৰায়ণপুৰৰ এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো বস্তাই বস্তাই নষ্ট হৈ পৰি আছে শিশু খাদ্যসমূহ। বিতৰণ নকৰাৰ ফলত কেন্দ্ৰটোতে ম্যাদ উকলি বিয়পিছে দুৰ্গন্ধ পৰ্যন্ত। ইতিমধ্যে শিমলুগুৰিৰ মাজমজিয়াতে থকা এই ৩ নং শিমলুগুৰি আদৰ্শ কেন্দ্ৰটোত এই অনিয়ম সংঘটিত হৈছে। পৰিচালনা সমিতিৰ অভিভাৱকৰ তৎপৰতাত উলিয়াই অনা হৈছে সামগ্ৰীসমূহ। এই কেন্দ্ৰটোৰ কৰ্মীগৰাকীৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপিত হৈছে, কিয়নো কৰ্মীগৰাকীক কেন্দ্ৰটোৰ পৰা অপসাৰণৰ দাবীও উত্থাপন কৰিছে অভিভাৱকসকলে। কেন্দ্ৰটোৰ মানে এই পৰিচালক মানে হেমপ্ৰভা মানে ইৰেগুলাৰ বুলি পাব্লিকে কয়, আৰু তেওঁ মানে ৰেগুলাৰ হ'ম আৰু নীতি নিয়মত চলিম বুলি পেলাই কেইবাবাৰো তেওঁ লিখি থৈ দিছে। এতিয়া আকৌ কমপ্লেইন হৈছে। এতিয়া দেখিছোঁ খাদ্য সামগ্ৰী আপোনালোকে চবেই দেখিছে এক্সপায়াৰ্ড হৈ গৈছে, গতিকে সময়মতে বিতৰণ নকৰাৰ কাৰণে এইটো অৱস্থা হৈছে। আমি তাৰ কাৰণে কথা শুনিবলগীয়া হৈছে। ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা বিভাগ কৰ্তৃপক্ষই ল'ব লাগে। হয়, আজি মোৰ ল'ৰাটো ইয়াত যি 1.5 বছৰে মই ইয়াত নামভৰ্তি কৰাইছিলোঁ, মই সেই প্ৰথম দিনৰ পৰাই মই লক্ষ্য কৰি আহিছোঁ যে এই অংগনবাড়ী কেন্দ্ৰটো অংগনবাড়ী কেন্দ্ৰত পৰিণত হৈ থকা নাই। এটা পৰিণত হৈছে ধ্বংসস্তৰত পৰিণত হৈছে, যিটো ৰাইজৰ এটা সম্পত্তি। আৰু প্ৰথমবাৰ দেখি আছোঁ যিজন অংগনবাড়ী কৰ্মী, মূল কৰ্মী, তেখেতৰ ইয়াত যিটো ডিউটি সময় বা দায়িত্বৰ কৰ্তব্যৰ সময় 9টা বজাৰ পৰা, তেখেত আহে 11:35 আহে। মাত্ৰ 20 মিনিট সময় কাম কৰি গুচি যায় ইয়াত। কিন্তু ঠিকে অহাটো কিন্তু দেৰিকৈ, যোৱাটো কিন্তু কাটাকাটি 12টা বজাত হৈ যায়। 12টা বজাত বন্ধ, ফোন কৰিব যে ল'ৰা আনিব লাগে। ঠিক আছে, অ'কে, সেইটো হৈ গ'ল। নেক্সট টাইম কথাটো হ'ল, আমাৰ ইয়াত যিখিনি খাদ্য বিতৰণ কৰিবলৈ আহে, সেই খাদ্য বিতৰণকে সম্পূৰ্ণভাৱে এতিয়া বিতৰণ নকৰে। তেখেতে মানে কি গুদাম ঘৰত জমা কৰি ৰাখে। 2 নম্বৰ হ'ল, 3 নম্বৰ হ'ল ইয়াত গাৰ্ডেনৰ কাৰণে 10,000 টকা পইচা আহিলে। 10,000 টকা মাত্ৰ এটা মধুৰিআমৰ পুলি আনি পিনি সেইটো থৈ দিলে। সেইটো পইচা ক'ত গ'ল আমি নাজানো। 3 নম্বৰ আপোনাৰ কথাটো কি হ'ল, ল'ৰা ছোৱালীক যেনেকৈ তেখেতে কৰ্মী হিচাপে যেনেকৈ কাম কৰিব লাগে তেনেকৈ কাম কৰা আমাকে চকুত দৃষ্টি কৰে। কালাৰ টিভি দেখা নাই আমি ইয়াত, একো কালাৰ টিভি দেখা নাই। কিন্তু আমি তেখেতে ভাবিছোঁ কৰ্মী হৈ তেওঁলোকে যিখিনি আমাৰ ত্যাগখিনি দিব লাগে, কণ শিশু সৰহ ভৱিষ্যতৰ কাৰণে, কিন্তু তেখেতে আমি পৰিলক্ষিত হোৱা নাই, তেখেতে দিব পৰা। মই মানে বস্তু বিতৰণ দি আছোঁ, আৰু এতিয়াও যিখিনি আছে, এতিয়া আমি দুইজনীয়ে ফোন কৰি মাতিছোঁ যে তোমালোকৰ বস্তু এয়া আছে, নিবলৈ আহা। এটাই কৈছে মই বাগানলৈ গ'লোঁ, বাগানত আছোঁ। এজনী কৈছে মই বজাৰত আছোঁ। এজনী কৈছে মোৰ এতিয়া সময় নাই। এনেকৈ দুইজনীয়ে ফোন মাৰি আছোঁ। আজিও মাতিছোঁ, কালি মাতিছোঁ, ৰ'বা বোলে। তাৰপৰা এইখিনি বস্তু কিছুমানে কি কৈছে, মই সঁচা কথাটোৱে ক'ম যে মাতিবলৈ যাওঁ নহয়, কয় আমাক চুজি আৰু খিচিৰি নালাগে দেই, নালাগে। তাৰপৰা মই কওঁ নহ'লেও তহঁতে আনগেচোন ব'ল। নালাগে, ই ঘৰলৈ যাওঁ, মই ঘৰে ঘৰে যাওঁ। মই 12টা বজাৰ পৰা ছুটি কৰি, সেইটোতো নহ'ব। এতিয়া 12টা বজাত মই ইয়াত থাকি আকৌ 1 ঘণ্টা ইয়াত লিখি দিছিলে যে হোম ভিজিটৰ কাৰণে চবেই ক'ব, মই ঘৰলৈ অকলে গৈ ক'ত কি হৈছে লিখি। অভিযোগটো সঁচা। আমি চালোঁ, মই কালিও আহিছোঁ, কালিও ভিজিট দিছোঁ, আজিও আহিছোঁ। এতিয়া ৰাইজে অভিযোগ দিছে, আৰু মই যোৱা মাহতো আহিছিলোঁ, কিন্তু যোৱা মাহত মই বেলেগ এটা কেন্দ্ৰ চাওঁতে মানে এইটো মানে বন্ধ পালোঁ, সেইকাৰণে মই ইয়াত সোমোৱা নহ'লে। আমি প্ৰতি মাহতেই আহোঁ ভিজিট দিবলৈ, কিন্তু এটা কথা, মই এইটো চাৰ্কুল পৰা মাত্ৰ 2 মাহ হৈছে চাৰ্কুলটোৰ পৰা, কিন্তু আগৰখিনি মই নাজানো। কিন্তু মোৰ 2 মাহৰ পৰা মই অ'কে আছে বুলি মই ভাবিছোঁ মোৰ কামখিনি। কিন্তু এই কৰ্মীগৰাকী ইৰেগুলাৰ হয় বাৰু, দেৰিকৈ আহে বুলি অভিযোগ পাইছিলোঁ। সেই মৰ্মে মই একদম 9টা বজাত সদায় ফটো দিবলৈ দিছোঁ। তাই 9টা বজাত মোলৈ ফটো দিছে, জিঅ'টেক কৰি ফটো দিয়ে। আৰু যিখিনি বস্তু আছে সেইখিনি আজি বিতৰণ হ'ব। যিখিনি মানে মোৰ কাৰ্যালয়ত বস্তু অহাই নাই, তথাপিতো মই 2 মাহত ডেট, এইখিনি যোৱা বছৰ আগষ্টতে এক্সপায়াৰী হৈ গ'ল, এক্সপায়াৰী ডেট হ'ল। আৰু বিস্কুটখিনিও ডেট গুচি গ'ল। বিস্কুটখিনি যোৱা বছৰ আগষ্টতে দিয়া আছিলে। বিস্কুট 6 কাৰ্টন মই দেখিছিলোঁ কালি। বাগিচা কথাটো বৰ সেইটো হয়, বাগিচাখন থাকিব লাগে, কিন্তু নাই। আৰু বিস্কুটখিনিও এক্সপায়াৰী ডেট গুচি গ'ল। প্ৰায় মানে ধৰি লওক সেইখিনি যোৱাবাৰ জুলাই নে আগষ্টত দিছিলে, আৰু সেইটো কাৰ্যকালত মই সেইটোত নাছিলোঁ। আৰু এই যিখিনি ডাল খিচিৰি আৰু চুজি, এইখিনিও মানে যিখিনি বস্তু আজি ডেট এক্সপায়াৰী হৈ গ'ল, সেইখিনি মোৰ কাৰ্যকালত নহয়। সেইখিনি মানে আগৰগৰাকী চুপাৰভাইজাৰ, সেই শৰ্মিলা পেগু আছিলে চুপাৰভাইজাৰ। কেন্দ্ৰটোৰ মানে এই